আজিৰ পৰা ঠিক এটা বছৰৰ আগতে আজিৰ এই দিনটোতেই সদনৰ মজিয়াত নাগৰিকত্ব সংশোধনী বিধেয়কখন আইনলৈ ৰূপান্তৰিত হৈছিল। অৰ্থাৎ এটা বছৰ হৈ গ'ল কাৰ। এটা বছৰত বহু পৰিৱৰ্তন হ'ল। আৰম্ভণিতে প্ৰাৰম্ভিক অৱস্থাত সেই সময়ত যি প্ৰতিবাদ হৈছিল সেই প্ৰতিবাদ যেন আকৌ আৰম্ভ হ'ব ওলাইছে ৰাজ্যত। আজি ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ দেখা গৈছিল বিভিন্ন সংগঠনৰ ফালৰ পৰা। বিশেষকৈ সুদূৰ অসম ছাত্ৰ সন্থা আৰু জাতীয়তাবাদী যুৱ ছাত্ৰক ধৰি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ভিন্ন ঠাইত প্ৰতিবাদ কৰিছিল। এইদৰে প্ৰতিবাদ দেখা গৈছিল। আমি ৰাজ্যৰ ভিন্ন প্ৰান্তত হৈছে, কিন্তু প্ৰাৰম্ভিক আমি মাত্ৰ 6টা স্থান দেখুৱাইছোঁ: বজালী, ঢেকিয়াজুলি, ধেমাজি, যোৰহাট, মঙলদৈ আৰু নগাঁও। দৰ্শকক জ্ঞাতাৰ্থে জনাওঁ যে কেৱল এই 6টা অঞ্চলতেই নহয়, ৰাজ্যৰ প্ৰায় প্ৰতিটো অঞ্চলত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে। কিন্তু সকলো বস্তু দেখুৱাটো সম্ভৱপৰ নহয় বাবে আমি প্ৰতীকী চিহ্ন হিচাপে এই 6টা দৃশ্য দেখুৱাইছোঁ। এই 6টা দৃশ্যত দেখুৱাইছে আছুৰ ফালৰ পৰা ক'লা পতাকাও ক'ৰবাত উত্তোলন কৰা হৈছে। ঢেকিয়াজুলিত এইদৰে ক'লা পতাকা উত্তোলন কৰা হয়। যোৰহাটত যুৱপুৰী, মঙলদৈত ক'লা পতাকা উত্তোলন কৰা হয়। তিতাবৰলৈ আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল গৈছিল, সেই সময়তো ক'লা পতাকা উত্তোলন কৰা হয়। এইদৰে ক'লা পতাকা উত্তোলনেৰে আচলতে এই কাৰ যে এটা বছৰ সম্পূৰ্ণ হৈছিল তাৰ প্ৰতিবাদ কৰিছে প্ৰতিবাদকাৰীসকলে। আৰু প্ৰতিবাদকাৰীসকলে স্পষ্টভাৱে কৈছে কোনো ক্ষেত্ৰতে তেওঁলোকে কা মানি নলয়। ইপিনে শিৱসাগৰত আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত কাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ হয়। শিৱসাগৰত আজি প্ৰতিবাদী কাৰ্যসূচী হয়, য'ত দেখা গৈছিল শিৱসাগৰ ষ্টেচন চাৰিআলিত অনুষ্ঠিত কা বিৰোধী প্ৰতিবাদ কাৰ্যসূচীত এইদৰে একাংশ পুৰুষ মহিলা অংশগ্ৰহণ কৰিছিল। যথেষ্ট সংখ্যক মহিলা আছিল। কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এই আন্দোলনটোৰ নেতৃত্ব লৈছিল। এই উপস্থিতিসকলৰ কথা মন কৰক যে বিভিন্ন মহিলা আহিছে, অসম চৰকাৰক হুঁচিয়াৰ কৰিছে, আনকি অখিল গগৈৰ মুক্তিৰ দাবী উত্থাপন কৰিছে। ইয়াত বহু সংখ্যক মহিলাই অংশগ্ৰহণ কৰিছিল। আমি শিৱসাগৰৰ এই দৃশ্য আপোনালোকক দেখুৱাইছোঁ যে অৱশ্যে আজিৰ প্ৰায় এটা বছৰৰ আগতে যি প্ৰতিবাদ হৈছিল সেই প্ৰতিবাদৰ সময়ত যেনেধৰণে জনতা ওলাই আহিছিল, এতিয়া সেনেধৰণৰ জনতা নাই ওলোৱা যদিও প্ৰতিবাদ আৰম্ভ হৈছে আৰু প্ৰতিবাদী কাৰ্যসূচী অব্যাহত থাকিব বুলি ইতিমধ্যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাসকলে জনাইছে। তেওঁলোকৰ নেতা ধৈৰ্য কোঁৱৰে আজি এই বিষয়ে ব্যাখ্যা আগবঢ়াইছিল এইদৰে। সেইকাৰণে পুনৰ আমি কা বিৰোধীটো আৰম্ভ কৰিব খুজিছোঁ আৰু অসমীয়া জাতিৰ মননৰ পৰা, অসমীয়া জাতিৰ জনজীৱনৰ পৰা উঠি অহা এটা প্ৰশ্ন যে কা কেতিয়াও নামানে। আৰু সেইকাৰণে আমি ক'ব খুজিছোঁ যে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ক'ব খুজিছোঁ অসমৰ 70টা জাতীয় জনগোষ্ঠীয় যিমানবিলাক জাতীয় জনগোষ্ঠীয় সংগঠন আছে সকলো হৈ আমি ক'ব খুজিছোঁ। আৰু আজিও ইয়াত 18টা জাতীয় জনগোষ্ঠীয় সংগঠনে এই গণপ্ৰতিবাদত আচলতে অংশ লৈছোঁ। মই ভাবোঁ এই যে এয়া অসমীয়া জাতিৰ এইটো অধিকাৰৰ প্ৰশ্ন। যদি কেনেবাকৈ যদি কাখন কাৰ্যকৰী হ'বলৈ হয়, এতিয়াতো কা গৃহীত হৈছেই, বিধি প্ৰস্তুত কৰি যদি কা কাৰ্যকৰী হ'বলৈ তেতিয়াহ'লে আমি ভাষিকভাৱে, সাংস্কৃতিকভাৱে, ৰাজনৈতিকভাৱে এটা নিশ্চ জাতি হৈ পৰিম। ইপিনে নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদত সুদূৰ অসম ছাত্ৰ সন্থাই ৰাজ্যৰ ভিন্ন প্ৰান্তত ক'লা পতাকা উত্তোলন কৰে। আজি শ্বহীদ নাকত আছুৰ মুখ্য কাৰ্যালয়তো এইদৰে ক'লা পতাকা উত্তোলন কৰি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰে যে কা আন্দোলনৰ এটা বছৰ সম্পূৰ্ণ হোৱাৰ বাবে এইদৰে ক'লা পতাকা দেখুৱাই প্ৰতিবাদ কৰে আছুৰ নেতৃত্বই। পৰৱৰ্তী সময়ত এই অনুষ্ঠানত অংশগ্ৰহণ কৰা সুদূৰ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজল ভট্টাচাৰ্যই সমগ্ৰ বিষয়টোৰ সম্পৰ্কত এনেধৰণৰ মন্তব্য আগবঢ়াইছিল সাংবাদিকৰ আগত। আদালতত আমি আবেদন কৰিছোঁ আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন আবেদনেই সুদূৰ অসম ছাত্ৰ সন্থাই উচ্চতম ন্যায়ালয়ত দাখিল কৰিছে। তাৰপিছত নেচই দাখিল কৰিছে, অসমৰ বিভিন্ন জাতীয় সংগঠন, বিভিন্ন সংগঠন ব্যক্তিয়ে আবেদন দাখিল কৰিছে। আৰু আমি যিটো কথা কৈ আছোঁ যে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ গোটেই পৰিৱেশটো সুকীয়া, এই সমস্যাটোৰ ভয়াৱহতাটো বেলেগ, জটিলতা বেলেগ। আমি যে কৈ আছোঁ এই কথাটোৰ ন্যায্যতা ন্যায়ালয়ে দিছে। উচ্চতম ন্যায়ালয়ে কৈছে যে শুনানি হ'ব একেলগে, কিন্তু অসম, ত্ৰিপুৰা, উত্তৰ পূৰ্বাঞ্চলৰ শুনানিৰ সময় বেলেগ হ'ব। অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণে এই জ্বলন্ত বিদেশী সমস্যাৰ ভয়াৱহতাৰ কথা যুক্তিপূৰ্ণভাৱে অতদিনে যিধৰণে উত্থাপন কৰিছিল, উচ্চতম ন্যায়ালয়েও ন্যায্যতা দিছে। এতিয়া ন্যায়ালয়ে শুনানি যেতিয়া আৰম্ভ হ'ব, শুনানি হ'ব, আইনগত যুঁজ চলিব, কিন্তু গণতান্ত্ৰিক আন্দোলন চলি থাকিব। গণতান্ত্ৰিক আন্দোলন চলিব, আইনগত যুঁজো চলিব। চৰকাৰে কৈছে যে ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্যসমূহক ৰেহাই দিয়া হৈছে। আমাৰ প্ৰশ্ন, ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্য মেঘালয়, ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্য মিজোৰাম, অৰুণাচল প্ৰদেশ, নাগালেণ্ডৰ কাৰণে যদি কা বেয়া, এতিয়া মণিপুৰতো দিছে ইনাৰ লাইন পাৰ্মিট, এই ৰাজ্যসমূহৰ কাৰণে যদি কা বেয়া, তেতিয়াহ'লে ইনাৰ লাইন পাৰ্মিট নথকা অসম, মেঘালয় বা আন আন ৰাজ্যৰ কাৰণে কা কেনেকৈ ভাল হ'ল? এই প্ৰশ্নৰ উত্তৰ কেন্দ্ৰীয় চৰকাৰে, অসম চৰকাৰে আমাক দিব পৰা নাই। দ্বিতীয় কথা কৈছে ষষ্ঠ অনুসূচী থকা এলেকাবিলাকক পৰা কা ৰেহাই দিয়া হৈছে। আমাৰ প্ৰশ্ন, ষষ্ঠ অনুসূচী এলেকা থকা আমাৰ কাৰ্বি আলং, ডিমা হাছাও, BTD 4খন জিলাৰ কাৰণে যদি কা বেয়া, তেতিয়াহ'লে অসমৰ আন জিলাবিলাকৰ কাৰণে কা কেনেকৈ ভাল হ'ল? এই দ্বিতীয় প্ৰশ্নৰ উত্তৰ দিল্লীয়ে, দিছপুৰে আমাক দিব পৰা নাই। তৃতীয় কথাটো হ'ল যে কা আন্দোলনৰ সময়ত চলি থকাৰ সময়তে তেতিয়া কেন্দ্ৰীয় চৰকাৰে এখন উচ্চস্তৰীয় কমিটি গঠন কৰিলে অসম চুক্তিৰ 6 নম্বৰ দফা অনুসৰি সাংবিধানিক ৰক্ষা কৱচ দিবলৈ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ক'লে যে মই ৰৈ আছোঁ, প্ৰতিবেদন পালেই কাৰ্যকৰী কৰিম।
গৃহমন্ত্ৰীয়ে ক'লে যে দাড়ি কমা সহ কাৰ্যকৰী কৰিম। উচ্চস্তৰীয় কমিটিয়ে সময়মতে প্ৰতিবেদন দিলে। বিপ্লৱ শৰ্মা বিপ্লৱ শৰ্মাৰ নেতৃত্বাধীন এই কমিটিখনৰ আছুৰ সভাপতি সম্পাদক মুখ্য উপদেষ্টাও আছিল। সময়মতে প্ৰতিবেদন দিয়া হ'ল, কিন্তু সময়মতে দিয়া প্ৰতিবেদন গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে সময় উলিয়াব নোৱাৰিলে। অসম চৰকাৰে সেইখন গ্ৰহণ কৰিলে। 4 মাহ পাৰ হৈ যোৱাৰ পিছত আমি প্ৰতিবেদন ৰাজহুৱা কৰিলোঁ। জুলুঙাৰ মেট্ৰিক ওলাই গ'ল। দিছপুৰৰ পৰা প্ৰতিবেদন গৈ দিল্লীয়ে পোৱাগৈ নাই। এটা বছৰ পূৰ্বে আৰম্ভ হোৱা কা বিৰোধী আন্দোলনত জড়িত হৈ থকাৰ বাবেই অখিল গগৈক বিভিন্ন গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল। প্ৰায়বোৰ গোচৰত তেওঁ জামিনত মুক্তি লাভ কৰিছে যদিও 9 গোচৰ তেওঁৰ পৰা জাপি দিয়া হৈছে। আচলতে অখিলক মুকলি কৰি দিব বিচৰা নাই চৰকাৰখনে। সেই অখিল গগৈ এতিয়াও কাৰাগাৰত আছে। আজি অখিল গগৈ চিকিৎসা কৰাবলৈ আহিছিল, তেওঁক আৰক্ষীয়ে চিকিৎসকৰ ওচৰত লৈ আহিছিল। সেই সময়ত অখিল গগৈয়ে কা আন্দোলনৰ এটা বছৰ উপলক্ষে কিছু বক্তব্য সংবাদ মাধ্যমৰ ওচৰত আগবঢ়ায়। অখিল গগৈৰ মতে যে আগন্তুক নিৰ্বাচনত এই আঞ্চলিক দলসমূহ একত্ৰিত হৈ চৰকাৰ গঠন কৰিব লাগিব আৰু চৰকাৰৰ প্ৰথম কেবিনেটতে সিদ্ধান্ত হ'ব বা প্ৰথম বিধানসভা অধিৱেশনতে সিদ্ধান্ত হ'ব যে আমি কা নামানো। অখিলৰ ভাষ্য আছিল এই ধৰণৰ। গতিকে কা বলবৎ হ'লে 1,90,00,000 হিন্দু বাংলাদেশীয়ে অসমত নাগৰিকত্ব লাভ কৰিব। এইটো ভয়ংকৰ সমস্যা আৰু সেইকাৰণে কাটো অসমৰ জাতীয় প্ৰশ্ন। কা আমি বিৰোধিতা কৰিবই লাগিব, কা আমি বাতিল কৰাব পাৰিবই লাগিব। যদি কা বাতিল কৰাব নোৱাৰোঁ আমি কেতিয়াও বাচি থাকিব নোৱাৰোঁ। সেইকাৰণে আজিৰ দিনটোত মই জেলত থাকিম। কিমান দিন জেলত ৰখাৰ পাছতো মই দৃঢ়ভাৱে অসমবাসী ৰাইজক কৈছোঁ যে কা আমি বাতিল কৰাব লাগিব। তাৰ কাৰণে যিমান দিন যুদ্ধ কৰিব লাগে, যিমান দিন যুঁজ কৰিব লাগে, যিমান দিন সংগ্ৰাম কৰিব লাগে, সিমান দিন সংগ্ৰাম কৰিবলৈ প্ৰস্তুত হ'ব লাগিব। আৰু শেষ কথাটো মই আপোনালোকক ক'ব খুজিছোঁ যে মোৰ জীৱনৰ এতিয়া এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ আশাটো হ'ল যে এইবাৰ বিজেপিক 2021 চনত আমি পৰাভূত কৰি প্ৰথমখন বিধানসভাৰ অধিৱেশনত কা অসমত বলবৎ নহয় বুলি আমি প্ৰস্তাৱ গ্ৰহণ কৰিব লাগিব আৰু কেবিনেটত প্ৰস্তাৱ গ্ৰহণ কৰিব লাগিব যাতে কা অসমত বলবৎ কৰিব নোৱাৰে। এই সংকল্প লৈ আছোঁ। যিকোনো প্ৰকাৰে হিন্দুত্ববাদীসকলক, মুছলমান মৌলবাদীসকলক অৰ্থাৎ বিজেপি, RSS আৰু AIDFক পৰাভূত কৰিবৰ কাৰণে সমগ্ৰ অসমবাসী ৰাইজক সাজু হ'বৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু মই আশা কৰিম যে অতি সোনকালে ময়ো জেলৰ পৰা ওলাম, এই মাহৰ ভিতৰতে জেলৰ পৰা ওলাম আৰু সমগ্ৰ অসমবাসী ৰাইজক ঐক্যবদ্ধ কৰি অসম বিধানসভাৰ 2021 নিৰ্বাচনত বিজেপিক পৰাভূত কৰি AIDFক পৰাভূত কৰি অসমীয়া জাতীয় আঞ্চলিকতাবাদী চৰকাৰ গঠন কৰিব আৰু আঞ্চলিকতাবাদী চৰকাৰ গঠন কৰি তাত প্ৰস্তাৱ গ্ৰহণ কৰিব, এছেম্বলিত প্ৰস্তাৱ গ্ৰহণ কৰিব যে অসমত কা বলবৎ নহ'ব। অখিল গগৈৰ বক্তব্য যদি ভালকৈ মন কৰে তেনেহ'লে এটা কথা স্পষ্ট, অখিলে বিজেপিৰ বিৰোধিতা কৰিছে, অখিল গগৈ RSSৰ বিৰোধিতা কৰিছে, অখিল গগৈ AIDFৰ বিৰোধিতা কৰিছে, কিন্তু অখিল গগৈ কংগ্ৰেছৰ বিৰোধিতা কৰা নাই। অৰ্থাৎ অখিল গগৈৰ নেতৃত্বত যদি আঞ্চলিক দলসমূহ একত্ৰিত হয় তেনেহ'লে কংগ্ৰেছৰ লগত থাকিব আৰু থাকি এখন আঞ্চলিকতাবাদ চৰকাৰ গঠন কৰিব বুলি কৈছে বা জাতীয়তাবাদ চৰকাৰ গঠন কৰিব বিচাৰি গৈছে, য'ত হয়তো কংগ্ৰেছ থকাৰ কথাও কৈছে। হয়তো কংগ্ৰেছ নাথাকিবও পাৰে, বেলেগ কথা, কিন্তু বাস্তৱ এয়া সম্ভৱপৰ হয়নে? আঞ্চলিক দলসমূহ মিলি আচলতে অকলে চৰকাৰ গঠন কৰিব পৰা অৱস্থাত থাকিবনে? যদিহে কংগ্ৰেছ AIDFৰ লগত তেওঁলোকৰ মিত্ৰতা নহয়, যদিহে পৃথকভাৱে প্ৰতিদ্বন্দ্বিতা কৰে, তেনেহ'লে ভোট বিভাজনৰ ফলত পুনৰ বিজেপি লাভান্বিত নহ'ব নেকি? তাৎপৰ্যপূৰ্ণ ঘটনা, অপ্ৰিয় হ'লেও সত্য, ক'ব লাগিব, নক'লে বেয়া হ'ব। আজি ৰাজ্যৰ ভিন্ন প্ৰান্তত কা বিৰোধী আন্দোলনৰ প্ৰতিবাদ হৈছে যদিও সেই প্ৰতিবাদত আশা কৰাৰ দৰে লোক আমি সন্মুখত দেখা নাই। কিন্তু এবছৰ পূৰ্বে হাজাৰ হাজাৰ লোক ৰাজপথলৈ ওলাই আহিছিল। আজি যিবোৰ দৃশ্য আহিছে ৰাজ্যৰ ভিন্ন প্ৰান্তত কা বিৰোধী আন্দোলনৰ প্ৰতিবাদ, তাৰ মাজত আমি ধেমাজিত কিছু প্ৰতিবাদ দেখিলোঁ, শিৱসাগৰত কিছু প্ৰতিবাদ দেখিলোঁ, বাকী কিছু অঞ্চলত দেখিলোঁ সদৌ অসম ছাত্ৰ সন্থাৰ 6-7জন ল'ৰাই গৈ ক'লা পতাকাখন উৰুৱাইছে, লৈ কা বিৰোধী আন্দোলন কৰিছে বা ক'ৰবাত টায়াৰ এটা জ্বলাইছে, প্ৰতিবাদ কৰিছে, য'ত 6জন বা 7জন ব্যক্তি বা 10জন ব্যক্তি বা 15জন ব্যক্তি জড়িত। সেইটো ভাল কথা নহয়। কা বিৰোধী আন্দোলন যদি কৰিব বিচাৰিছে কোনো সংগঠন বুলি নহয়, স্বতঃস্ফূৰ্তভাৱে অসমীয়া ওলাই আহিব লাগিব। স্বতঃস্ফূৰ্তভাৱে মানুহ কেনেকৈ ওলাই আহে তাৰ এটা নমুনা আমি আপোনালোকক দেখুৱাব বিচাৰিছিলোঁ। সোণাপুৰৰ দৃশ্য, যিটো সময়ত আজি কা বিৰোধী আন্দোলনৰ সময়ত স্বতঃস্ফূৰ্তভাৱে মানুহ ওলাই অহা নাই, সোণাপুৰৰ ৰাজপথ ঘেৰাও কৰিবলৈ এইদৰে আমৰি কাৰ্বি ছাত্ৰ সন্থাৰ উদ্যোগত ব্যাপক হাৰত লোক ওলাই আহিছে আৰু ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছে। এই লোকসকলে কিয় প্ৰতিবাদ কৰিছে জানে? যে আচলতে তেওঁলোকৰ এই বৃহত্তৰ অঞ্চলটোত তিৱা পৰিষদীয় নিৰ্বাচনৰ এওঁলোকে বিৰোধিতা কৰিছে।
তিৱা এই অঞ্চলত তিৱা লোকৰ সংখ্যা মাত্ৰ 3%, মাত্ৰ 3% লোক থকা সত্ত্বেও এই অঞ্চলটোত তিৱা পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত কৰিব বিচাৰিছে। সেয়েহে স্থানীয় লোকসকলে প্ৰতিবাদ কৰিছে। তেওঁলোকে কৈছে যে কোনো ক্ষেত্ৰতে ইয়াত তিৱা পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ'বলৈ নিদিওঁ, কিয়নো তিৱা জনগোষ্ঠীৰ কোনো সংখ্যাগৰিষ্ঠতা নাই। স্বতঃস্ফূৰ্তভাৱে এয়া হাজাৰ হাজাৰ লোক ওলাই আহি অতি শৃংখলাবদ্ধভাৱে সোণাপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এটা পথ অৱৰোধ কৰি এইদৰে প্ৰতিবাদ কৰিছে। আজি তেওঁলোকে কৈছে এই কাৰ্যসূচী তেওঁলোকে অব্যাহত ৰাখিব। এই কাৰ্যসূচী তেওঁলোকে কাইলৈৰ দিনটোতো কৰিব আৰু পৰৱৰ্তী সময়ত যদিহে তেওঁলোকৰ দাবী মানি লোৱা নহয় তেনেহ'লে অহা সোমবাৰে অৰ্থাৎ 14 ডিচেম্বৰত সম্পূৰ্ণ ৰাজপথ অৱৰোধ কৰি তেওঁলোকে এই প্ৰতিবাদী কাৰ্যসূচী কৰাব। এয়া হৈছে স্বতঃস্ফূৰ্ত প্ৰতিবাদ, এক খুব ভাল প্ৰতিবাদ। আমি ভাবোঁ কা আন্দোলনকাৰীসকলে এনেধৰণে প্ৰতিবাদকাৰী সন্মুখলৈ আনিব পাৰিব লাগিব, মানুহ আহিব লাগিব, যাতে কেন্দ্ৰই ভয় খায়, যাতে চৰকাৰে ভয় খায়। নহ'লে কেৱল 6-7জন ব্যক্তিলৈ এখন ক'লা পতাকা এখন উত্তোলন কৰি অসমত কাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি কোনো ধৰণৰ লাভ নহ'ব। সেয়া হ'ল বাস্তৱ সত্য কাহিনী।